মানে কংগ্ৰেছ চৰকাৰৰ দিনত অসমৰ ট্ৰাইবেল বেল ব্লকবিলাকত কংগ্ৰেছে ষড়যন্ত্ৰ কৰিয়েই তাত অনুপ্ৰৱেশকাৰী সোমোৱাই দিলে, বেদখলকাৰী সোমোৱাই দিলে আৰু বেল ব্লকবিলাক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছিলে। মই মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ যে বেল ব্লকৰ পৰা এই অনুপ্ৰৱেশকাৰীসকলক উচ্ছেদ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু বাকী ট্ৰাইবেল বেল ব্লকসমূহো এনেধৰণে মুক্ত কৰিব লাগে, অনুপ্ৰৱেশকাৰী মুক্ত হ'ব লাগে। ইয়াৰ মূলতে আছে কংগ্ৰেছ। তেওঁলোকে আহি সেইদিনাখন দেৱব্ৰত শইকীয়া গৈছিলে আৰু তেখেতৰ উচতনিৰ কাৰণেই এই ঘটনাটো সংঘটিত হ'বলৈ পালে। যোৱাকালিও কিছু সংখ্যক লোকে উচতনি দিয়াৰ চেষ্টা কৰিছে, কিন্তু সফল হ'ব পৰা নাই, কাৰণ ৰাইজ ওলাই আহি পেলাই বাধা দিছে। মানে কংগ্ৰেছ চৰকাৰৰ দিনত অসমৰ ট্ৰাইবেল বেল ব্লকবিলাকত কংগ্ৰেছে ষড়যন্ত্ৰ কৰিয়েই তাত অনুপ্ৰৱেশকাৰী সোমোৱাই দিলে, বেদখলকাৰী সোমোৱাই দিলে আৰু বেল ব্লকবিলাক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছিলে। মই মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ যে বেল ব্লকৰ পৰা এই অনুপ্ৰৱেশকাৰীসকলক উচ্ছেদ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু বাকী ট্ৰাইবেল বেল ব্লকসমূহো এনেধৰণে মুক্ত কৰিব লাগে, অনুপ্ৰৱেশকাৰী মুক্ত হ'ব লাগে। ইয়াৰ মূলতে আছে কংগ্ৰেছ। তেওঁলোকে আহি সেইদিনাখন দেৱব্ৰত শইকীয়া গৈছিলে আৰু তেখেতৰ উচতনিৰ কাৰণেই এই ঘটনাটো সংঘটিত হ'বলৈ পালে। যোৱাকালিও কিছু সংখ্যক লোকে উচতনি দিয়াৰ চেষ্টা কৰিছে, কিন্তু সফল হ'ব পৰা নাই, কাৰণ ৰাইজ ওলাই আহি পেলাই বাধা দিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।